যোগদান কৰা নহয় গুণোৎসৱ হ'ল এক পৰীক্ষা প্লিজ ডোন্ট ইন্টারাপ্ট স্কুলত ডোন্ট ইন্টারাপ্ট আপোনাৰ কিবা ৰিপ্লাই দি আছে মন্ত্ৰীয়ে প্লিজ অনাৰেবল মেম্বাৰ নো এটা ৰেকৰ্ড অৰ্থাৎ এই স্কুলৰ শিক্ষক বি স্কুলত ইনভিজিলেটৰ হিচাপে যায় বি স্কুলৰ শিক্ষক অন্য কোনোবা লটাৰী যোগে য'ত পৰে তাতে যায় এই সাফলিংখিনি কৰাৰ কাৰণে ডাটাবেছটো আমি সিস্টেমৰ পৰা লওঁ ডাটাবেছটো লওঁতে তাতে 4জন চকীদাৰৰ নামো ডাটাবেছত আহি গ'ল আহি যোৱাৰ কাৰণে এইটো মেচিনে ৰিচাফুল কৰিলে তেওঁলোকৰ ডিউটি ওলালে তৎমুহূৰ্ততে কথাটো ধৰা পৰিল আৰু ধৰা পৰি এইটো শুধৰণিও কৰা হ'ল আৰু আমি আজি বিভাগৰ ফালৰ পৰা স্পষ্ট কৰি দিব বিচাৰো যে কোনো চকীদাৰক কোনো বিদ্যালয়ত গুণোৎসৱৰ ইনভিজিলেটৰৰ দায়িত্ব দিয়া হোৱা নাই তালিকা এখন ওলাইছিল সেইটো ৰং ডাটাবেছৰ পৰা ৰং তথ্য অহাৰ কাৰণে ওলাইছিল আৰু সেই তথ্য আমি লগে লগে শুধৰণি আমি কৰি পেলাইছো দ্বিতীয় কথাটো হ'ল অধ্যক্ষ মহোদয় তেখেতে যিখিনি পিটিআৰৰ কথা উল্লেখ কৰিছে যে আমি একোখন ৰেচনেলাইজেশ্যনৰ এটা গাইডলাইন আমি প্ৰস্তুত কৰিছিলো যে জিলাখনৰ ভিতৰতে বেছি শিক্ষক থকা ঠাইৰ পৰা আমি কম শিক্ষক থকা ঠাইলৈ শিক্ষক লৈ যাব লাগে এতিয়া শিক্ষক বুলি কওঁতে তাতে টিউটৰসকলো অন্তৰ্ভুক্ত হৈ যায় টিউটৰসকল তেওঁলোকে 10,400 টকাৰ মাননি পায় দূৰত গৈ তেওঁলোকৰ কাৰণে কাম কৰাটো অসুবিধা গতিকে আমি এটা নতুন বিধি আনি আছো যে আমি টিউটৰসকলক স্থানান্তৰিত নকৰো টিউটৰসকল য'ত আছে তাতেই থাকিব দ্বিতীয় এটা সিদ্ধান্ত হ'ল যে আমি জিলা ভিত্তিক ৰেচনেলাইজেশ্যন কৰিবলৈ যাওঁতে আমি প্ৰায় জিলাখন বহুত ডাঙৰ হয় সেইকাৰণে এতিয়া আমি প্ৰথম পৰ্যায়ত ক্লাষ্টাৰ ভিত্তিক ৰেচনেলাইজেশ্যন বাধ্যতামূলকভাৱে হ'ব ক্লাষ্টাৰ ভিত্তিক ৰেচনেলাইজেশ্যনৰ জৰিয়তে ক্লাষ্টাৰটোৰ সকলো বিদ্যালয়ৰ পিটিআৰ সমস্যা যদি সমাধান নহয় তেতিয়া আমি ব্লক লেভেল ৰেচনেলাইজেশ্যনলৈ যাম যদি ব্লকৰ ভিতৰত সমাধান নহয় তেতিয়া হ'লেহে ডিষ্ট্ৰিক্ট লেভেলত যাম নহ'লে ডিষ্ট্ৰিক্টৰ নামত মানুহে দুৰ্গম অঞ্চলৰ পৰা সুগম অঞ্চললৈ ওলাই অহাৰ এটা সুযোগ বিচাৰে আৰু সুগম অঞ্চলত যিসকল শিক্ষক নিয়োজিত হৈ আছে তেওঁলোকে আন কোনো দুৰ্গম অঞ্চলত যাব নিবিচাৰে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি থৈছে আমি সোনকালে এক বিধি আনিম যাতে সকলো শিক্ষক কৰ্মচাৰীৰ কাৰণে তেওঁলোকৰ চাকৰি কালত এটা নিৰ্দিষ্ট সময় তেওঁলোকে দুৰ্গম অঞ্চলতো সেৱা আগবঢ়াব লাগিব যাতে চৰ অঞ্চলৰ নিচিনা পাৰ্বত্য অঞ্চলৰ নিচিনা আমাৰ দুৰ্গম অঞ্চলবিলাক এই সেৱাৰ পৰা তেওঁলোক যাতে বঞ্চিত নহয়